জয় অসম ছাত্ৰ-ছাত্ৰীসকল, যেহেতু তোমালোকৰ আজি অসমীয়া পৰীক্ষা আছিলে, আশা কৰিছোঁ তোমালোকৰ ভালেই হৈছে পৰীক্ষা। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে মোক মেছেজ কৰি আছা যে আজি অসমীয়া পৰীক্ষাটো ইমান বেছি ভাল নহ'ল, বিশেষকৈ ইংৰাজী মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলে মোক মেছেজ কৰি আছা। গতিকে এই ভিডিঅ'ৰ মাধ্যমেৰে তোমালোকৰ যদি পৰীক্ষা কেনেবাকৈ বেয়া হৈছে, তেনেহ'লে তোমালোকে কি কৰাটো উচিত হয়, ইয়াৰ কিবা আছে নেকি আনচাৰ বা সলিউশ্যন, তো তাৰ ওপৰত আলোচনা কৰিম ভিডিঅ'টো। নিশ্চয় তোমালোকে সম্পূৰ্ণৰূপে চাই থাকিবা। পোনপ্ৰথমতে ছাত্ৰ-ছাত্ৰীসকল মনত ৰাখিবা, এয়া হৈছে তোমালোকৰ আজিৰ প্ৰথমটো পৰীক্ষা। গতিকে প্ৰথমটো পৰীক্ষাত বেছি তোমালোকে টেনশ্যন নল'বা। পৰীক্ষা লাগিলে যিয়ে তোমালোকৰ আজি হোৱা নাই কিয়, ঠিক আছে। যদি ভাল হৈছে ভাল কথা, যদি বেয়া হৈছে তেনেহ'লে তথাপিও চিন্তা তোমালোকে ইমান নকৰিবা, ঠিক আছে। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকক জনাব বিচাৰিছোঁ, যিসকলে লেটাৰ পাম বুলি ভাবিছিলা কিন্তু লেটাৰ মাৰ্কছ কৰিব নোৱাৰিলা, যদিহে তোমালোকে কেনেবাকৈ চান্স দিছা, অৰ্থাৎ নোৱাৰা প্ৰশ্নও যদি তোমালোকে কেনেবাকৈ অলপমান হ'লেও যি জানা মুঠতে তাক লিখি থৈ আহিছা, তেনেদৰে যদি তোমালোকে চান্স দিছা টিচাৰক, তেনেহ'লে তোমালোকে লেটাৰ মাৰ্কছ পোৱাৰ সম্ভাৱনা থাকে, অৰ্থাৎ মাৰ্কছ ইনক্ৰিজ হোৱাৰ এটা চান্স থাকে। কিন্তু ইভাগে এক্সট্ৰা মাৰ্কছ তোমালোকৰ যদি প্ৰশ্ন ভুল আছে তেতিয়াহে আচলতে দিয়ে, কিন্তু ইভাগে তোমালোকক এক্সট্ৰা মাৰ্কছ নিদিয়ে, ঠিক আছে। এইটো কথা তোমালোকে মনত ৰাখিবা। আৰু দ্বিতীয়তে কথা হৈছে, যিসকল ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত একো নিলিখিলে, অৰ্থাৎ পাছ কৰা মাৰ্কছটো নেপাম বুলি যিসকলে চিন্তা কৰি আছা, তোমালোকক মই ক'ব বিচাৰিছোঁ, যদিহে তোমালোকে কেনেবাকৈ 25 নম্বৰ পাই যোৱা বা 26 নম্বৰ পাই যোৱা বা 2, 3, 4, 5 নম্বৰ কাৰণে যদি তোমালোকৰ পৰীক্ষা বেয়া হ'ব বুলি তোমালোকে ভাবিছা, তেনেহ'লে তোমালোকে চিন্তা কৰা কোনো ধৰণৰ কাৰণ নাই, কাৰণ তোমালোকক এটা গেষ্ট মাৰ্ক প্ৰদান কৰিব। যদি বাকীকেইটা ছাবজেক্টত ভাল হয় তেতিয়াহে তোমালোকক প্ৰদান কৰিব আৰু তোমালোকে ইজিলি পাছ কৰিব পাৰিবা, ঠিক আছে। আৰু ছাত্ৰ-ছাত্ৰীসকল মনত ৰাখিবা, এইটো হৈছে তোমালোকৰ প্ৰথমটো পৰীক্ষা। গতিকে প্ৰথমটো পৰীক্ষাত যিখিনি তোমালোকে ভুল কৰিলে, যাৰ বাবে মাৰ্কছ তোমালোকক কমিল বুলি তোমালোকে ভাবিছা, সেইখিনি ভুল যাতে তোমালোকে নেক্সট এক্সামত নকৰা, সেইটো তোমালোকে মেইনলি গুৰুত্ব দিবা, ঠিক আছে। আৰু মই ভৱিষ্যতে তোমালোকৰ কাৰণে গেষ্ট মাৰ্কৰ ওপৰতো এখন প্ৰুফ দি পিনে এটা ভিডিঅ' বনাম। নিশ্চয় তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যিসকলে চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, কাৰণ এই চেনেলত তোমালোকে এনেধৰণৰ পঢ়া শুনাৰ লগত জড়িত থকা ভিডিঅ' পাই থাকিবা প্ৰত্যেক দিনাখনে। আৰু এইখিনিতে মই জনাব বিচাৰিছোঁ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বাকীকেইটা যিকেইটা এক্সাম আছে সেইকেইটাত তোমালোকে কি কৰিবা, যি জানা নাজানা মুঠতে তাৰ ওপৰত যিটো নলেজ আছে, যিটো নলেজ তোমালোকে বা যিটো তোমালোকে কুৱেশ্যনটো পঢ়ি পিনে আনচাৰ হিচাপত আনচাৰ নিচিনা লাগিছে, মগজত যিটো আহিছে, সেইটোকে তোমালোকে মুঠতে বনাই লৈ পিনি আনচাৰ হিচাপত লিখি থৈ আহিবা, ঠিক আছে। আৰু তেনেদৰে কি হয়, আমাৰ কিছুমান আনচাৰ জনাখিনিও বা শুদ্ধখিনিও আমি মগজত থাকে, কিন্তু আমি নিলিখোঁ ভুল বুলি, তো তেনে ক্ষেত্ৰত তোমালোকৰ আনচাৰটো সঠিকো হৈ যাব পাৰে। গতিকে তোমালোকে লিখি দিবা। আৰু মাষ্টৰ বা ছাৰ বাইদেউসকলে এটাই বিচাৰে যে তোমালোকে চান্স দিয়া তেওঁলোকক মাৰ্কছ দিবৰ কাৰণে, ঠিক আছে। গতিকে চান্সটো দিব লাগিব তোমালোকে, আৰু চান্স দিবৰ কাৰণে তোমালোকে যি জানা সেই কুৱেশ্যনটোৰ ওপৰত নজনা প্ৰশ্নটো যিয়ে জানা মুঠতে তাকে তোমালোকে লিখি থৈ আহিবা। গতিকে ছাত্ৰ-ছাত্ৰীসকল, আজি আমাৰ এই ভিডিঅ'টো ইমানেই আছিলে। আশা কৰিম তোমালোকে তোমালোকৰ মনত থকা প্ৰশ্নবোৰ উত্তৰ পালা বুলি, আৰু যদি নাপালা নিশ্চয় তলৰ কমেণ্ট বক্সত জনাবা। নেক্সট ভিডিঅ'ৰ মাধ্যমেৰে তাৰ উত্তৰ দিবৰ কাৰণে তোমালোকক চেষ্টা কৰিম। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ। জয় অসম, জয় জুবিন দা।